আন্ধেৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সবিন কলিতাৰ মহানুভৱতা। বিদ্যালয়ৰ বিশেষভাৱে সক্ষম আৰু শ্ৰেণীত প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকললৈ উদগনিমূলক বঁটা প্ৰদান। দৰং আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী আন্ধেৰিঘাটস্থিত অগ্ৰণী শিক্ষা অনুষ্ঠান আন্ধেৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সবিন কলিতাই নিজৰ দৰমহাৰ এটা অংশৰ ধন ব্যয় কৰি নিজৰ বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম আৰু শ্ৰেণীত প্ৰথম স্থান প্ৰাপ্ত কেইবাগৰাকীও শিক্ষাৰ্থীক উদগনিমূলক বঁটা প্ৰদান কৰে। সেই উপলক্ষে শনিবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত শিক্ষক শিক্ষাৰ্থীসকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম 3গৰাকী আৰু 9গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় এই বঁটা। ইপিনে নিজা দৰমহাৰ এটা অংশৰে শিক্ষাৰ্থীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে প্ৰদান কৰিবলৈ পাই এক ভাবি নোপোৱা সুখ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে সবিন কলিতাই। উল্লেখযোগ্য যে সবিন কলিতাৰ এনে ব্যতিক্ৰমী প্ৰয়াসক বিদ্যালয়খনৰ শিক্ষক শিক্ষাৰ্থী অভিভাৱকসকলে ভূয়সী প্ৰশংসা কৰিছে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। সবিন কলিতাৰ জন্মদিন উপলক্ষে আমাৰ বিদ্যালয়ৰ যিবিলাক বিশেষভাৱে দক্ষ ছাত্ৰ ছাত্ৰী আছে সেইসকলক উদগনিমূলকভাৱে বঁটা প্ৰদান কৰিছে আৰু তেওঁলোক এনকাৰেজ দিব বিচাৰিছে যে শৈক্ষিক দিশত সবিন কলিতাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে থাকিও ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এটা প্ৰয়াস দিবৰ কাৰণে লগতে আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথমৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত এনকাৰেজমেণ্ট দিবৰ কাৰণে তেওঁ এইটো প্ৰয়াস কৰিছে। জন্মদিন উপলক্ষে এই অনুষ্ঠান ভাগি আগতীয়াকৈ আছিল, কিন্তু আমাৰ মৰমৰ শিল্পী জুবিন দা ইহলীলা সম্বোধন কৰা হেতুকে তেওঁৰ মৰ্মান্তিক আঘাতত আজি পিছুৱাই আহি আজি আমাৰ 20 ডিচেম্বৰত কৰিবলৈকে তেওঁ সক্ষম হ'ল। গতিকে অনুষ্ঠান ভাগিৰ যিটো তেওঁৰ কৰাৰ যিটো মানসিকতা, এই মানসিকতাত আমি আচলতে বিদ্যালয়ৰ প্ৰধান হিচাপে তেওঁক ধন্য মানিছো। কাৰণ এনেকুৱা নজিৰবিহীন ঘটনা যেন লাগে, কোনোৱে এনেকুৱাকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক জন্মদিন উপলক্ষে যি উপহাৰ বা যিটো এৱাৰ্ড দিছে বা তেওঁলোক এনকাৰেজমেণ্ট কৰিছে, এইটো বৰ লেখত ল'বলগীয়া বিষয়বস্তু বুলি মোৰ অনুভৱ হৈছে। আৰু আমি আহ্বান জনাওঁ যে গুৰুমণ্ডলীকো এই দিশত মনোনিৱেশ কৰিবৰ কাৰণে তেওঁ এনকাৰেজ দিছে। আৰু ইয়াৰ মাজতে তেওঁ আমাৰ গুৰুমণ্ডলীকো এখন গামোচা বেজেৰে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু অভিভাৱকসকলকো তেওঁ যিসকল অভিভাৱক উপস্থিত আছে সেইসকলকো আমাৰ এই সম্বৰ্ধনা জনোৱাৰ এটা প্ৰয়াস কৰিছে। সাংবাদিক বন্ধুসকলকো তেওঁ মাতি আনিছে যে তেওঁ অনুষ্ঠান ভাগি যাতে আৰু ইয়াতকৈ আটক ধুনীয়া কৰিব আৰু ভৱিষ্যতলৈ তেওঁ মানুহৰ সেৱা কৰাৰ বাবে যেনে ভূপেন দাই মানুহে মানুহৰ বাবে গীত গাইছিল, সেই অনুভৱ তেওঁ সঁচাকৈ তেওঁৰ মনত পোৰ লৈছে। বা জুবিন দাই যেনেকৈ দহৰ কাৰণে চিন্তা কৰিছিল, এই দহৰ কাৰণে চিন্তা কৰিব পৰা ব্যক্তি আমাৰ এই অঞ্চলত আছে বা আন্ধেৰিঘাটত আছে। গতিকে তাৰ বাবে মোৰ গাঁৱৰে তেওঁ মোৰ ভাতৃস্বৰূপ বা বিদ্যালয়ত তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈছে। তেওঁক আজি আমি জুবিন দাৰ লগত এটা কম্পেয়াৰ কৰাৰ প্ৰয়াস মোৰ মনলৈ আহিছে আৰু সেয়া মোৰ বক্তব্যত প্ৰয়াস পাইছে। ধন্যবাদ। ইতিমধ্যে কৈছোৱে বিদ্যালয়ৰ শিক্ষক লগতে ছাত্ৰ ছাত্ৰীবিলাক অত্যন্ত মই স্কুলত পঢ়ি বেছি ভাল পাওঁ। যেতিয়া ভাল পাওঁ আৰু মই মনতে কৈছিলোঁ 10 বছৰ বয়সতে থাকোঁতে মই বিদ্যালয়ত শিক্ষক হ'ব নোৱাৰিলেও তথাপিও কৰ্মচাৰী হৈ যদি মই কাম কৰিব পাৰোঁ বিদ্যালয়খনত, তেনেহ'লে মোৰ বহুত জীৱনটো বৰ আনন্দত যাব। তেনে ক্ষেত্ৰত লৈ মই 2001ৰ পৰা মই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰিলোঁ। কাম কৰি তাত মই ছাত্ৰ ছাত্ৰীৰ লগত বৰ বিনিময় কৰি বিভিন্ন খেলা ধূলাৰ মাজেদি মই ইতিমধ্যে 26টা বা 21টা বছৰ মই ইতিমধ্যে পাৰ কৰি দিলোঁ। মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাকো নোহোৱা হোৱাৰ কাৰণে পুনৰবাৰ আমি বহি গ'লোঁ। বহাৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দৰে অধমক লগতে 11,000 শ্ৰেণী কৰ্মচাৰীক এনেকুৱা এখন আসনত বহিবৰ কাৰণে এটা সুবিধা দিলে। আমি সেই সুবিধা পাই বৰ আনন্দিত। সেয়ে আমি মালিবাৰী বিষ্ণুজ্যোতি মধ্যাহ্ন বিদ্যালয়ত প্ৰথমতে আমি চৰকাৰী হিচাপে কাম কৰিলোঁ। তাতে 2 বছৰ কাম কৰি আমাৰ এই বিদ্যালয়ৰ শিক্ষক লগতে ছাত্ৰ ছাত্ৰীৰ লগতে পৰিচালনা সমিতিয়ে আমাক বিচাৰিলে আৰু সেয়েহে আমি চৰকাৰৰ বিষয়বোৰৰ লগত যোগাযোগ কৰি আমি ইয়ালৈ আহিলোঁ। আৰু আহি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীবিলাকৰ সুন্দৰ এটা মন আৰু আনন্দৰ এটা সুবিধা আৰু জীৱনটো যাৱাৰ এটা সুবিধা ইয়াতে আছে। বেলেগ বস্তু আমি বহুত বস্তু পাইছোঁ যদি তেনেকুৱা বস্তু আমি পোৱা নাই। সেয়েহে আমি চিন্তা কৰোঁ আমাক ধন দিছে
অকল ধনখিনি মোৰ পৰিয়াল লগতে মোৰ ব্যক্তিগত খণ্ডতে মানে খাবৰ কাৰণে দিয়া নাই। এইখিনি ধন আমাক চৰকাৰে এই ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰিয়ে আমাক কিছু মানে সহায় কৰিবৰ কাৰণে চৰকাৰে লগতে মোৰ মনৰ ভাৱ আৰু সেয়েহে মই এই অনুষ্ঠানখন প্ৰায়ভাগ মই ব্যক্তিগত খণ্ড বিদ্যালয় কাম কৰোঁতেও মই এই কামখিনি এইবিলাক কৰিছিলোঁ। কিন্তু এইটো চৰকাৰে ইতিমধ্যে আমাক কিবা নহয় কিবা অলপমান তাতটো আমাক ধন দিছে। আমি সেই ধনৰ গৰাকী আৰু সেই ধনৰ লগতে সেইখিনি সদায়তো আমি খৰচ নকৰোঁ। বছৰত কিবা অলপমান খৰচ হয়। এই ছাত্ৰ ছাত্ৰীখিনিৰ লগত আমি মত বিনিময় কৰি বিভিন্ন খেল ধেমালি কৰিবৰ কাৰণে মই বৰ মন যায়। আৰু সেয়েহে এই অনুষ্ঠানখন অকল এই বিদ্যালয়তে নহয়, মই ৰাজঘাটৰ বিদ্যালয়খনতে যোৱা বছৰ মই কৰিছিলোঁ যাই, লগতে বিষ্ণুগুটিত কৰিছিলোঁ। জন্মদিনৰ লগতে সংগতি ৰাখি মই মানে দিৱসটো পালোঁ। কাৰণ কিয় কৈছোঁ মই সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো। মই ছেপ্টেম্বৰৰ 22 তাৰিখৰ অসমীয়াটো মাহটোৰ মই অলপ ভুল হ'ব পাৰে, সেই তাৰিখত মই জন্মগ্ৰহণ কৰিছিলোঁ। আৰু সেই তাৰিখতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে আগবঢ়োৱা আসনখনৰ দিনটো ছেপ্টেম্বৰৰ 22 তাৰিখৰ 2022 ছেপ্টেম্বৰৰ 22 তাৰিখে আমি বহিবৰ কাৰণে সুবিধা পাইছোঁ। সেয়েহে সেই তাৰিখটোত আমি বেছিকৈ নোৱাৰিলে হ'লেও ছাত্ৰ ছাত্ৰীৰ লগত অলপমান বহিবৰ কাৰণে বা অলপমান খেল খেলিবৰ কাৰণে আমি নিশ্চয় মন যায়। সেয়েহে আমি এই তাৰিখটো ইতিমধ্যে ছেপ্টেম্বৰতে আছিল। আমি আগতে আমি কৈ আছোঁ আমাৰ এজন শিল্পী ঢুকোৱা হেতুকে তাৰিখটো আমি পিছুৱাই দিয়া হ'ল। সেয়ে আজি এই দিনটো শনিবাৰটোত আমি ৰাখিছোঁ, যিহেতু বিদ্যালয়খনৰ সেইটো নহওক আৰু আমাৰো কাৰ্যটো আমাৰ চলি যাওক, সেই উপলক্ষে আজি এই অনুষ্ঠানখন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু লগতে আমাৰ কুলিয়ে আমাৰ সাংবাদিক মহোদয়সকল তেখেতসকলে আমাক এইখিনি কৰাৰ সুবিধা দিছে। আমি বৰ আনন্দিত। আৰু লগতে শিক্ষকখিনিও আমাক সহায় কৰিছে, ছাত্ৰ ছাত্ৰীখিনিও প্ৰায় উপস্থিত হৈছে। আটাইখিনিকে মই সেৱা প্ৰাৰ্থনা মাগি মই এই কাৰ্যটোৰ পৰা মই মোৰ ফালৰ পৰা সামৰণি মাৰিছোঁ। জয়টো আন্ধেৰিঘাট, জয়টো আন্ধেৰিঘাট, জয়টো আন্ধেৰিঘাট। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।